অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা এটা নতুনকৈ জব ৰিক্ৰুইটমেণ্টৰ নটিফিকেশ্যন আহিছে। এই নটিফিকেশ্যনটোৰ বিষয়ে এই ভিডিঅ'তে জনাই দিম, চ' ভিডিঅ'টো শেষলৈকে চাব। এটা যদি প্ৰথম যদি চাওঁ তেন্তে অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ ফালৰ পৰা এটা নতুনকৈ ৰিক্ৰুইটমেণ্ট আহিছে, যিটো এছিষ্টেণ্ট অপাৰেটৰৰ কাৰণে। এছিষ্টেণ্ট অপাৰেটৰৰ কাৰণে যদি আপোনালোকে চায় তেন্তে 10 পাছ হ'ব লাগিব, আৰু ইয়াত আপোনালোকৰ টেট চাৰ্টিফিকেট ডিজেল মেকানিক হওক বা ফিটাৰ হওক, ইনষ্ট্ৰুমেণ্ট মেকানিক হ'লেই হৈ যাব। আৰু ইয়াত যদি আমি চাওঁ তেন্তে বয়সৰ সীমা মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম 45 বছৰলৈকে পাৰিব, আৰু যদি আপুনি OBC NCL হয় তেন্তে 48 বছৰলৈকে পাৰিব, আৰু SC ST হ'লে 50 বছৰলৈকে। আৰু ইয়াত যিটো চেলাৰিটো দিয়া হ'ব 21,450 ৰুপিজ, আৰু তাৰ উপৰিও আপোনাৰ যিটো ভেৰিয়েবল এমলমেণ্টছ থাকিব 825 ৰুপিজকৈ। আৰু ইয়াত যদি আমি চাওঁ তেন্তে ইয়াত যিটো ভেকেঞ্চিকেইটা আছে সেইকেইটা একচুৱেলি আনৰিজাৰ্ভৰ কাৰণে 6টা আছে, SCৰ কাৰণে 1টা, STৰ কাৰণে 2টা, আৰু OBC NCLৰ কাৰণে 4টা, আৰু EWSৰ কাৰণে 1টা। এতিয়া যদি চাওঁ যিটো একচুৱেলি এছিষ্টেণ্ট অপাৰেটৰ, আৰু এই যিটো জবটো হয় একচুৱেলি কণ্ট্ৰেকচুৱেল বেচিছৰ কাৰণে হয়। আৰু ইয়াত যদি আপোনালোকে যদি চায় তেন্তে ইয়াৰ কাৰণে কি হ'ব সেইটো মই জনাই দিওঁ। ইয়াৰ কাৰণে যিটো চিলেকশ্যন প্ৰচেছটো ইতিমধ্যে মই কৈছোঁৱেই যে ইয়াত এটা ৱাকিং ইণ্টাৰভিউ হ'ব। ৱাকিং ইণ্টাৰভিউটো যিটো 27/6/2025 অনুষ্ঠিত হ'ব, আৰু যিটো ভেনিউটো হয় দুলীয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেড দুলীয়াজান, তাত আপোনালোকে যাব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, অৰিজিনেল চেল্ফ এটাষ্টেড যিখিনি ডকুমেণ্ট আছে সকলোবিলাক ডকুমেণ্ট আপোনাৰ প্ৰয়োজন হ'ব। ইয়াত আপোনালোকে ফুল্লি এডভাৰটাইজমেণ্টটো পঢ়ি চাব পাৰে, মই আপোনালোকক এনেই পঢ়ি পিনি টাইমখিনি পঠিয়াই নিদিওঁ বাৰু। ইয়াৰ কাৰণে যদি আপোনালোকে চায় আপোনাৰ যিখিনি ডকুমেণ্ট সেই গোটেইখিনি আপোনালোকে ৰেডি কৰি পিনি আপুনি যিখন ফৰ্ম এখন আছে সেইটো আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গ'লেও পাব, তো আপোনালোকে কমেণ্ট কৰিব যদি আপুনি নাই পোৱা। ইয়াত যদি চাই যেনে পাৰ্চনেল বায়'ডাটা, একচুৱেলি কণ্ট্ৰেকচুৱেল এংগেজমেণ্ট, এনেকুৱা এখন বায়'ডাটা আপোনালোকে উলিয়াই ল'ব, ফটো প্ৰিণ্ট আউট কৰিব, আৰু ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো লিখা থাকিব, জেণ্ডাৰ মেল ফিমেল, মেৰিটেল ষ্টেটাছটো লিখিব, তাৰপৰা মাদাৰ টাং একচুৱেলি আপোনাৰ মাতৃভাষাটো কি হয়, ফাদাৰ মাদাৰ্ছ নেম, কাষ্ট চাৰ্টিফিকেট লিখিব, আদাৰ যিখিনি EWS যদি হয় তেন্তে EWS দিব। নেক্সট আহিলে পাৰ্মানেণ্ট এড্ৰেছটো দিব, তাৰপিছত আপোনাৰ যিটো ইমেইল আইডিটো দিব, তাৰ ওপৰত আপোনাৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইবিলাক ফিল কৰিব, আৰু লাষ্টলৈ আপোনাৰ একনলেজমেণ্ট এখন থাকিব, আৰু আপোনালোকে ছিগনেচাৰ, ফুল নেম, ডেট অফ বাৰ্থ সকলোবিলাক লৈ যাব লাগিব। আৰু ইয়াত কিন্তু আপোনাক কি এনক্ল'জ কৰিব, ডেট অফ বাৰ্থৰ প্ৰুফ, অৰ্থাৎ HSLC এডমিট কাৰ্ডটো প্ৰুফ কৰিব লাগিব, অৰ্থাৎ কেটেগৰী প্ৰুফ, এড্ৰেছ প্ৰুফ, এডুকেশ্যন চাৰ্টিফিকেট প্ৰুফ, ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, আৰু এনি আদাৰ্ছ যদি কিবা আপোনাৰ আৰু বেলেগ কিবা আছে। চ' এইটোৱে হয়, ইয়াত আপোনালোকে ফুল নটিফিকেশ্যনটো পঢ়ি চাব পাৰে কি ডকুমেণ্ট লাগিব, মই একচুৱেলি চমুকেই জনাই দিলোঁ। আৰু ইয়াত আপোনালোকে যদি চায় তেন্তে ইয়াত দি থোৱা আছে যিটো ইণ্টাৰভিউ টাইমটো, কিন্তু আপোনালোকে মনত ৰাখিব 27/6 পৰা আছে। চ' ইমানেই আছিলে ভিডিঅ'টো, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।